পাপৰি চাওক কালিৰ দিনটো যি ধৰণে ববাতংক হ'ল তাৰ পাছতে এক প্ৰকাৰ অসম আৰক্ষীৰ ভিতৰ চলা যিটো ফুফুলা স্বৰূপ সেই স্বৰূপটো এক প্ৰকাৰ আলফা স্বাধীনে উদুঙাই দিলে তেওঁলোকে এই ধৰণেই প্ৰত্যাহ্বান দিলে যে ৰাজ্যৰ 25টাকৈ স্থানত য'ত য'ত বোমা তেওঁলোকে সংস্থাপন কৰি থৈছে সেই স্থানৰ তেওঁলোকে ইমেইলত তেওঁলোকে এখন তালিকা এখন দি দিলে আৰক্ষীক যে আপোনালোকে তালৈ যাওক যিকেইটা স্থানত ইতিমধ্যে বোমা সংস্থাপন কৰি ৰখা হৈছে সেই স্থানৰ বোমাসমূহ আপোনালোকে নিষ্ক্ৰিয় কৰক এই ধৰণে চেলেঞ্জ দিলে আলফাৰ তৰফৰ পৰা কিন্তু তাৰ পাছতে কালিৰ দিনটোত যিটো সময়ত স্বাধীনতা দিৱসৰ দিনটোত কি ধৰণে আৰক্ষী ব্যস্ত হৈ থাকে যিকেইখন সভা আছিল সেই সভাসমূহত আৰক্ষী অত্যন্ত ব্যস্ত হৈ আছিল আৰু তাৰ সেইখিনি সময়তে যেতিয়া এই ধৰণে এটা মেইল আহিল প্ৰেছ বিবৃতি আহিল তাৰ পাছতে এক প্ৰকাৰ আৰক্ষীৰ মাজত হাহাকাৰ লাগিল আৰু এই গোটেই যিটো প্ৰক্ৰিয়া পাপৰি কালিৰ তাৰিখত কি ধৰণৰ এটা পৰিৱেশ হৈছিল সেয়া অসমবাসীয়ে নিশ্চয় গম পাইছে সেই কথাবোৰ এই মুহূৰ্তত মই লাষ্ট গেটত আছোঁ আৰু আপুনি কোৱা ধৰণে কালিৰ দিনটোত যেতিয়া মেইল যেতিয়া ওলাল আৰু এই মেইলখনত যেতিয়া লাষ্ট গেটৰ নাম ওলাল লগে লগে লাষ্ট গেটৰ লোকেশ্যন বিচৰা আৰম্ভ কৰিলে আৰক্ষীয়ে পাপৰি চাওক এইখন হৈছে ছুপাৰ মাৰ্কেটৰ উৰণ সেতুৰ যিখন ব্ৰিজ মোৰ পাছফালে এইখন হৈছে ছুপাৰ মাৰ্কেটৰ উৰণ সেতু আলফা স্বাধীনৰ তৰফৰ পৰা যিটো তেওঁলোকে লোকেশ্যন দিছিলে এই যিখন উৰণ সেতু আছে এই উৰণ সেতুৰ পৰা 20 মিটাৰ মাত্ৰ এই উৰণ সেতুৰ পৰা 20 মিটাৰ বুলি তেওঁলোকে কৈছিলে 20 মিটাৰ গৈ বাওঁফালে তেওঁলোকে এটা স্থানত বোমা সংস্থাপন কৰা বুলি কৈছে যদি 20 মিটাৰ হয় তেতিয়াহ'লে মই বিপুল কলিতাক অনুৰোধ জনাইছোঁ আপুনি 20 মিটাৰ যদি হয় এই স্থানৰ পৰা 20 মিটাৰ পৰে এই স্থানলৈকে গতিকে এইটোৱে স্থান হ'ব যিটো স্থানত আলফাই যিটো দাবী কৰিছে যে ইয়াতে ৰাখিছে বোমাটো কিন্তু কালি নিশায়ে আৰক্ষী আহিলে তেওঁলোকৰ মেটেল ডিটেক্টৰ লৈ অহা হ'ল মেটেল ডিটেক্টৰ লৈ আহি এই যিটো স্থান আছে এই স্থানটোলৈ তেওঁলোকে চালে কিন্তু তেওঁলোকে গোটেই ৰাতি ইয়াৰ যিসমূহ জংঘল আছিল সেই জংঘলসমূহ তেওঁলোকে কাটিলে কিন্তু তাৰ পাছত তেওঁলোকে কোনো ধৰণৰ ইয়াত বোমা সদৃশ কোনো ধৰণৰ সঁজুলি তেওঁলোকে লাভ নকৰিলে বা যিটো বোমা থকা বুলি আলফাৰ তৰফৰ পৰা দাবী কৰিছিলে সেই ধৰণে কোনো তেওঁলোকে নাপালে নিশা 3 বজালৈকে ইয়াত অভিযান চলিল আৰু অভিযান চলাই অৱশেষত তেওঁলোকে কোনো ধৰণৰ আচলতে সন্ধান উলিয়াব নোৱাৰি বোমাৰ তেওঁলোকে এক প্ৰকাৰ অভিযান সামৰিলে এতিয়া কথা হৈছে আৰু অকণমান পাছত হয়তো ইয়াৰ যিসকল বোমা বিশেষজ্ঞ আছে বা মেটেল ডিটেক্টৰ যি আছে সেই মেটেল ডিটেক্টৰ লৈ অহা হ'ব পাৰে আৰু ইয়াত তেওঁলোকে আজি পুনৰবাৰ অভিযান চলাব কাৰণ কালি যেতিয়া তেওঁলোকে অভিযান সামৰিছিল তাৰ পাছতে পুনৰবাৰ আলফা তৰফৰ পৰা কৈছিল যে যিকেইটা স্থানত আৰক্ষীয়ে এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই যিটো বোমা সংস্থাপন কৰা বুলি কৈছে তাৰ সন্ধান যিটো উলিয়াব পৰা নাই নাৰেংগী আৰু বিশেষকৈ লাষ্ট গেটৰ যিটো বোমা সেই বোমাটো তেওঁলোকে 100% কৈছে যে এই স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছে যদি সংস্থাপন কৰিছে তেতিয়াহ'লে বোমাটো উদ্ধাৰ কৰাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকে সেই কথাখিনি আৰক্ষীক সকীয়াই দিছে এক প্ৰকাৰ আৰক্ষীক এটা চেলেঞ্জ তেওঁলোকে দিছে আৰু এটা কথা এইখিনিতে ভাবক পাপৰি মাত্ৰ 200 মিটাৰ আপোনাৰ এই যিখন দেৱাল দেখিছে এই দেৱালৰ সিটো পাৰে বাস কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এয়া অসমৰ মুখ্যমন্ত্ৰী বাস কৰা মুখ্যমন্ত্ৰী চৰকাৰী আৱাসগৃহ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ হেতুৱে কৈছো বিজয় চাওক এটা কথা এই মুহূৰ্তত সকলোৱে কৈছে বা সকলোৱে এই বিষয়টোক লৈ আজিৰ দিনটোত মন্তব্য প্ৰকাশ কৰিবলৈ বিচাৰিছে বা কৈছে বিভিন্নজনে যে মুখ্যমন্ত্ৰীৰ বাসগৃহত অৰ্থাৎ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা 50 মিটাৰ দূৰত্বত যদি বোম থৈ যায় বুলি আজিৰ দিনটোত আলফাই দাবী কৰিব পাৰে তেতিয়াহ'লে সাধাৰণ ৰাজ্যৰ সুৰক্ষা ক'ত চাওক পাপৰে সাধাৰণ ৰাজ্যৰ সুৰক্ষাৰ কথা এতিয়া আৰক্ষীয়ে তেওঁলোকৰ যি ধৰণে তেওঁলোকে নিজক যি ধৰণে কয় মাত্ৰ 25 গ্ৰাম যেতিয়া তেওঁলোকে ড্ৰাগছ তেওঁলোকে জব্দ কৰে তাৰ পাছতে 25খন ফটো তেওঁলোকে আপলোড কৰে কিন্তু সেই আৰক্ষীকে 25টা বোমা এই ধৰণে সংস্থাপন কৰা হ'ল আৰক্ষীৰ যিটো ইণ্টেলিজেন্স আছে তেওঁলোকৰ চোৰাংচোৱা যিটো বিভাগ আছে এই বিভাগটো এটা পূৰ্ণ হতিয়া তেওঁলোকৰ গালত পৰিল এই ধৰণে পূৰ্ণ হতিয়া দিলে যে তেওঁলোকে কোনো সূত্ৰই নাপালে তেওঁলোকৰ যিকেইটা চোৰাংচোৱা বিভাগ যিকেইটা আছে অসম আৰক্ষীৰ যিকেইটা ইণ্টেলিজেন্স তেওঁলোকৰ আছে তেওঁলোকে চূড়ান্তভাৱে তেওঁলোক ব্যৰ্থ হ'ল তেওঁলোকে কোনো ধৰণৰ সূত্ৰ তেওঁলোকে উলিয়াব নোৱাৰিলে আপুনি এটা কথা চাওক 15 আগষ্ট বা 26 জানুৱাৰী তাৰিখে কি ধৰণৰ গুৱাহাটী মহানগৰীৰ তালাচী তেওঁলোকে চলায় তেওঁলোকে ভাবক তেওঁলোকৰ তালাচীৰ নামত আচলতে কি চলে এই ধৰণে তেওঁলোকৰ তালাচী চলে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আলফা স্বাধীনে আহি তাত বোমা সংস্থাপন কৰিব তাৰ পাছত আলফা স্বাধীনে প্ৰেছ বিবৃতি দি জনাব যে ক'ত ক'ত তেওঁলোকে বোমা দিছে আৰু সেই বোমা নিষ্ক্ৰিয় কৰিবলৈ আৰক্ষীকে তেওঁলোকে চেলেঞ্জ দিব গতিকে ভাবক অসম আৰক্ষীৰ ভিতৰ চৰাত তেওঁলোকে যিমানখিনি তেওঁলোকে নিজকে তেওঁলোকে যিমান দম্ভালি মাৰে কৰবাৰ সেই যিটো দম্ভ কালিৰ দিনটো তেওঁলোকৰ সকলো দম্ভ এক প্ৰকাৰ চাৰখাৰ হৈ গ'ল সকলো দম্ভ এক প্ৰকাৰ তেওঁলোকৰ ধূলিসাৎ হৈ গ'ল গতিকে ইয়াৰ পাছত জিপি সিং বাহিনীয়ে অসম আৰক্ষীৰ যিটো স্মাৰ্টনেছ বুলি
কৰি থাকে এই যে স্মাৰ্টনেছ নামৰ যিটো শব্দ এই শব্দটো এক প্ৰকাৰ তেওঁলোকে নৎসাত কৰাটো ভাল আৰু তেওঁলোকে যিখিনি কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ এটা অসহায় স্বীকাৰোক্তি সেই স্বীকাৰোক্তিতে গম পোৱা গৈছে যে অসমৰ গৃহ বিভাগটো কি ধৰণে চলিছে গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰীগৰাকী নিজেই আছে তাৰ পাছত এই ধৰণৰ সপাধিলা তেওঁলোকৰ কাৰবাৰ এই ধৰণৰ সপাধিলা তেওঁলোকৰ অভিযান যিটো সময়ত তেওঁলোকে অভিযান চলায় বিভিন্ন সময়ত অভিযান চলায় আমি দেখিবলৈ পাওঁ তেওঁলোকে নিশা হ'লে তেওঁলোকে অভিযান চলাব তেওঁলোকে হেলমেট পৰিধান নকৰা লোকক অভিযান চলাব আন তেওঁলোকে অভিযান চলাব নিশা তেওঁলোকে ড্ৰিংক এণ্ড ড্ৰাইভৰ অভিযান চলাব এই অভিযানসমূহ তেওঁলোকে ঠিকেই চলাইছে কিন্তু যিটো তেওঁলোকৰ বিজয় কালি নিশাৰ ভাগলৈকে অভিযান চলা দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিকেইটা স্থানত বোমা সংস্থাপন কৰা বুলি আলফাই দাবী কৰিছিল সেই স্থানকেইটাত বিভিন্ন স্থানৰ পৰা বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰা হ'ল আন কিছু ঠাইত কোনো ধৰণৰ সামগ্ৰী নাপালে বা আজিৰ দিনটোত সেই অভিযান হয়তো চলিব কিন্তু কালি নিশাৰ ভাগলৈ এক প্ৰকাৰ জৰুৰী এখন বৈঠকৰ আয়োজন কৰা হৈছিল দিগন্ত বৰাই দায়িত্ব লৈছিল গতিকে সেই আলোচনাখনত কি বিষয়সমূহক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে আজিৰ দিনটোত তেওঁলোকৰ বা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব গোটেই বিষয়টোক লৈ সেই কথা বতৰাখিনি হয়তো আলোচনা কৰা হৈছে আৰু দ্বিতীয় কথা তেওঁলোকে কৈছে যে গোচৰটোৰ অনুসন্ধান চলিব গতিকে 25টাকৈ স্থানত বোমা থৈ গ'ল তেওঁলোকে গম নাপালে সেই অভিযান তেওঁলোকে কেনেদৰে আৰম্ভ কৰিব কোনে বোমা থৈ গ'ল সেই অনুসন্ধান তেওঁলোকে কেনেধৰণে কৰিব ক'ৰ পৰা আৰম্ভ কৰিব গোটেই কথা বতৰাখিনি চাওক তেওঁলোকে এতিয়া শিপা বিচাৰি পোৱা নাই পাপৰি প্ৰথম কথা হৈছে আৰক্ষীয়ে তেওঁলোকে শিপাই বিচাৰি পোৱা নাই শিপাডাল দেখুৱাই দিছে আলফা স্বাধীনে নিজেই আমি য'ত তেওঁলোকে এটা কথাই কৈছে আলফা স্বাধীনে য'ত য'ত বোমা সংস্থাপন কৰিছে যদি কালিৰ তাৰিখত যদি তেওঁলোকে সেই যদি স্থানকেইটা যদি দেখুৱাই নিদিলেহেঁতেন যদি আলফা স্বাধীনে কালি ভাবিলেহেঁতেন যে তেওঁলোকে কুটাঘাতমূলক কাম কৰিব তেতিয়া আপুনি ভাবকচোন অসম আৰক্ষীৰ কোনোবা এজন বিষয়া এই ধৰণে কোনো এজন লোকক তেওঁলোকে সেই স্থানৰ পৰা তেওঁলোকে বচাব পাৰিলেহেঁতেন নে কি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'লহেঁতেন এবাৰ কল্পনা কৰকচোন কালিৰ দিনটো গতিকে এই ধৰণৰ কাৰবাৰ এতিয়া তেওঁলোকৰ বৈঠক হৈছে দিগন্ত বৰা চিফিৰ নেতৃত্বত এখন বৈঠক ইতিমধ্যে হৈছে আৰু যি কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক ইতিমধ্যে এই যিসমূহ তালাচী আছে যিকেইটা স্থানত ইতিমধ্যে কালি একো পোৱা নগ'ল কেৱল মাত্ৰ দুটা স্থানতহে বোমা সদৃশ তেওঁলোকে কোৱা মতে বোমা সদৃশ যি ধৰণৰ তেওঁলোকে লাভ কৰিলে কিছু তেওঁলোকে ইকুইপমেণ্ট তেওঁলোকে পালে কিন্তু যিকেইটা স্থানত 6টাকৈ স্থানত এতিয়াও কোনো ধৰণৰ তেওঁলোকে কোনো সামগ্ৰী তেওঁলোকে এতিয়ালৈকে লাভ কৰা নাই গতিকে সেই স্থানকেইটাত পুনৰবাৰ তেওঁলোকক অভিযান চলাবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে আলফাৰ তৰফৰ পৰা বাৰে বাৰে এটা দাবী তেওঁলোকে কৰিছে যে যিকেইটা স্থানত ভাবিছে যে তাত আৰক্ষীয়ে লাভ কৰা নাই বিশেষকৈ লাষ্ট গেটত আলফাৰ তৰফৰ কোৱা মতে 100% লাষ্ট গেটত যিটো বোমা আছে সেই বোমাটো তাত সংস্থাপন কৰা হৈছে কিন্তু আৰক্ষীয়ে কালি নিশা 3 বজালৈকে পুৱতি নিশা 3 বজালৈকে আৰক্ষীয়ে অনুসন্ধান চলাইছে মেটেল ডিটেক্টৰ লৈ অহা হ'ল তেওঁলোকে মেটেল ডিটেক্টৰে চালে তাৰ পাছতো কিন্তু কোনো সুমূত্ৰ নাপালে গতিকে আলফাৰ তৰফৰ পৰা যি ধৰণে গ'লে 20 মিটাৰ বেখাৰদাৰ ভিতৰত এই স্থানত থাকিব লাগে গতিকে আজি হয়তো পুনৰ বোমা বিশেষজ্ঞৰ দল আহিব মেটেল ডিটেক্টৰ হয়তো লৈ আহিব আৰু এই যিকেইটা ড্ৰেইন আছে এই ড্ৰেইনৰ তলত হয়তো তেওঁলোকে খান্দিব লাগিব কাৰণ যি ধৰণে কোৱা হৈছে হয়তো খান্দিলে আজি হয়তো সেই যিটো বোমা আছে এই বোমাটো আজি আৰক্ষীয়ে উদ্ধাৰ কৰিব পাৰে গতিকে বাপৰি এই ধৰণৰ যেতিয়া কালি এই ধৰণৰ ঘটনা এটা হ'ল এই ধৰণে যেতিয়া খবৰ লাভ কৰিলে সমগ্ৰ অসমবাসীয়ে কালি এক প্ৰকাৰ অসম আৰক্ষীৰ যি ধৰণৰ আচলতে তেওঁলোকৰ কাম হ'ব লাগিছিলে 15 আগষ্টৰ বিশেষকৈ দিনটোত 15 আগষ্টৰ দিনটো যি ধৰণে লোকসকলে কালি স্বাধীন চিতীয়াভাৱে ঘৰৰ পৰা ওলাই যাব লাগিছিলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত যিসকল লোক তেওঁলোকে বাহিৰলৈ ওলাম বুলিও ভাবিছিলে সেই লোকসকলে কিন্তু যথেষ্ট চিন্তিত হৈ থাকিল যথেষ্ট তেওঁলোক শংকিত হৈ থাকিল কোনো কাৰণে তেওঁলোকে বাহিৰলৈ ওলাই যাব নোৱাৰা এটা পৰিৱেশৰ সূচনা কালিৰ দিনটোত হ'ল গতিকে ইয়াৰ পাছত কিন্তু অসম আৰক্ষীয়ে নিজৰ যে কিছুমান তেওঁলোকৰ আখুৱা আছে নিজৰ যে ত্ৰুটি আছে নিজৰ যে ভুল আছে তেওঁলোকে সেই কথাখিনি কিন্তু এক প্ৰকাৰ তেওঁলোকে স্বীকাৰ কৰা উচিত তেওঁলোকে আত্মবিশ্লেষণ কৰাৰ সম্পূৰ্ণ প্ৰয়োজন তেওঁলোকৰ আছে তেওঁলোকে ঠিক আছে বিজয় দিছপুৰৰ পৰা আপুনি পৰিৱেশটো ইতিমধ্যে দেখুৱাইছে গতিকে আঠগাঁৱতো আন এটা বোমা থাকিল বুলি জানিব পৰা গৈছে গতিকে তাতো সেই স্থানতো হয়তো অভিযান কালি নিশাৰ ভাগলৈকে চলিছিল কোনো নাপালে আজিৰ দিনটো তাতো অভিযান চলোৱা হ'ব বিজয় হতে সংযোগ বিচ্ছিন্ন হৈছে কথা নাই আমি পৰৱৰ্তী সময়ত পুনৰবাৰ সাংবাদিকগৰাকীৰ সৈতে হয় আমি আন এটা প্ৰান্তলৈ আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম ঠিক আছে বিজয়ক ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ